Brahma Guru Vishnu Guru Deva Maheshwara Guru Sakshat Param Brahma Tasmai Shri Guru Nau কৰিব জানো আৰু কৰতল কমল গাব জানো ভাওনাও কৰিব জানে আৰু কৰতল কমল কবিতাটি গাবও জানে মই ঋতুমণি ফুকন আজি মই ষ্টুডিঅ'ত নহয় ষ্টুডিঅ' বাহিৰৰ পৰা দুটি কণমানি মৰম লগা শিশুৰ লগত কিছু কথা বতা আলাপ আলোচনা কৰিম আৰু তেখেতসকলৰ পাৰদৰ্শিতা সাংস্কৃতিক ক্ষেত্ৰতেই হওক সাহিত্য ক্ষেত্ৰতেই হওক কি পাৰদৰ্শিতা আছে আপোনালোকক জনাবলৈ চেষ্টা কৰিম আমি প্ৰথমে আহিছোঁ আমাৰ একেবাৰে মৰম লগা এটি ভাইটি তোমাৰ নাম মোৰ নাম শ্ৰী দীপজ্যোতি দাস দীপজ্যোতি দাস আৰু তোমাৰ নাম জ্ঞানজ্যোতি দীপজ্যোতি আৰু জ্ঞানজ্যোতি কিছু মনৰ কথা পাতিম তোমালোকে ধুনীয়া কবিতা আবৃত্তি কৰিব জানা ধুনীয়া গীত গাব জানা আৰু ভাওনাও কৰিব জানা নহয়নে আজি তুমি কি কৰি দেখাবা দীপজ্যোতি গুৰু বন্দনাটি গাব সুন্দৰ গুৰু বন্দনাই আজি শুভাৰম্ভ কৰিব বিচাৰিছোঁ আপোনালোকে চাই থাকিব গুৰু ব্ৰহ্মা গুৰু বিষ্ণু গুৰু দেৱা মহেশ্বৰা গুৰু সাক্ষাৎ পৰম ব্ৰহ্মা তস্मै শ্ৰী গুৰুৱে নমঃ अखण्डमण्डलकारं व्याप्तं येन चराचरं तत्पदं दर्शितं येन तस्मै श्रीगुरुवे नमः गुरुवे नमः गुरुवे नमः गुरु ब्रह्मा गुरु विष्णु गुरु देवा महेश्वरा गुरु साक्षात् परम ब्रह्मा तस्मै श्री गुरुवे नमः गुरुवे नमः गुरुवे नमः गुरु ब्रह्मा गुरु विष्णु गुरु देवा महेश्वरा गुरु साक्षात् परम ब्रह्मा तस्मै श्री गुरुवे नमः गुरुवे नमः गुरुवे नमः गुरु च शंकर सर्वगुणाकर जाके नहीं के पाव तुहारी शरण रेणु शत कोटि बारे ककुरु नम কৃষ্ণ কৃষ্ণ সুন্দৰভাৱে মৰম লগা শিশুগীত দুটিয়ে গুৰু বন্দনাৰে আজি এই অনুষ্ঠানটো আৰম্ভ কৰিছে আৰু সঁচাকৈ আমি আপ্লুত হৈছোঁ আধ্যাত্মিক চেতনাৰ জাগৃত হোৱা এই মৰম লগা শিশুকেইটিক আপোনালোকে য'তেই আছে অকণমান আশীৰ্বাদ আৰু মৰম কৰিব বুলি আশা কৰিছোঁ তুমি গুৰু বন্দনাটো গালা ইমান ধুনীয়াকৈ আৰু কি কৰিব জানা ভাওনাও কৰিব জানো আৰু কৰতল কমল গাব জানো ভাওনাও কৰিব জানে আৰু কৰতল কমল কবিতাটি গাবও জানে খুব সুন্দৰ আৰু ভাওনাও নাচিব জানো আৰু গাব জানো ধুনীয়া ভাওনাও অভিনয় কৰিব পাৰে নাচিব পাৰে কবিতাও আবৃত্তি কৰিব পাৰে ইমান সুন্দৰ মৰম লগা
দুটি শিশুক আমি লগ পাইছোঁ সঁচাকৈ আমি আপ্লুত হৈছোঁ প্ৰথমে তুমি কৰতল কমল গাব জানা গোৱা কৰতল কমল কমল দল নয়ন ভৱ দব নহন গহন বন খয় নপৰ নপৰ পৰ সতৰত গময় কবিতাটো তোমালোকে যে গালা সুন্দৰভাৱে কবিতাটো কোনে ৰচনা কৰিছিলে জানানে শ্ৰীমন্ত শংকৰ গুৰুজনাই ৰচনা সুন্দৰ সুন্দৰ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই ৰচনা কৰা কবিতা ফাঁকি আপোনালোকে শুনিলে ৰাষ্ট্ৰীয় সংগীত গাব জানা দুইজনে জানা সুন্দৰ সুন্দৰ তোমালোকে দুইজনে একেলগে ৰাষ্ট্ৰীয় সংগীতটো গোৱা পাৰিবা জানা গোৱা জন মন মন দিনায়ক জয় ভাৰত ভাগ্য বিধাতা পঞ্জাব হিন্দু গুজৰাট মাৰাঠা ভাবিৰ উচ্চল বংগ সুন্দৰ কনে পাহৰি নাযাবিতা ধুনীয়া আৰু ধন্যবাদ খুব সুন্দৰভাৱে তেখেতসকলে গীত পৰিৱেশন কৰিব জানে বৰগীত পৰিৱেশন কৰিব জানে ভাওনা অভিনয় কৰিব জানে আৰু গীত মাত কবিতা আবৃত্তিও তেখেতসকলে কৰিব জানে আমি মৰম লগা শিশু দুটিৰ পৰা সকলো শুনিলোঁ আৰু এটি বৰগীতৰ কলি আমি শুনাৰ প্ৰয়াস কৰিম আৰু নতু আমাৰ অনুষ্ঠানটো আধৰুৱা হৈ ৰ'ব আৰু বৰগীতটি আমি দুইজনকে পৰিৱেশন কৰিবৰ কাৰণে সেৱা জনাইছোঁ কৃষ্ণ আমি পৰিৱেশন কৰিবলৈ লোৱা বৰগীত ভাগ শ্ৰী শ্ৰী শংকৰদেৱ বিৰচিত ৰাগ আখুৱাৰী তাল কৃষ্ণ নমস্কাৰ ধন্যবাদ
হয়, চাই ভাল লাগে হাতী আৰু চাই নামৰে নাতি। আমাৰ নাতিকেইটিয়ে কি কৰিলে আপোনালোকে দেখিলেই, আৰু লগতে আমাৰ নাতিকেইটি কাষতেই ছাঁৰ দৰে বহি থকা, ছাঁৰ দৰে লাগি থকা আমাৰ ককা আইতা আছে। সুন্দৰভাৱে আপোনালোকে আধ্যাত্মিক চেতনাৰ জৰিয়তে আপোনালোকৰ নাতিকেইটি আগবাঢ়ি গৈছে। আইতা, আপুনি কি ক'ব বৰ্তমান? কি ক'ব আপোনাৰ নাতিয়ে সুন্দৰভাৱে? হয়, এই যে আমাৰ নাতিহঁতে গালে আৰু আপোনালোকক দেখুৱালে, এইটোৱে আমাৰ পৰম আনন্দ। আমিও চাই ভাল পাইছোঁ আৰু তোমালোককো এইখিনি ভাল মানে হেৰি দিছে, দেখুৱাইছে, গাইছে। আপোনালোকৰ দিনত এনেধৰণৰ ল'ৰা ছোৱালী আছিলনে ইমান আগবঢ়া? এতিয়া যেনেকৈ ইমান সৰুতেই 2.5 বছৰ 3 বছৰতেই ভাও সংলাপ ক'ব পাৰিছে, কবিতা এটা আবৃত্তি কৰিব পাৰিছে, গীত গাব পাৰিছে, আপোনালোকৰ দিনত আছিলনে তেনেকুৱা? নাই। নামঘৰত কিবা নামঘৰত আৰু লগত গাওঁ আৰু বিহু নামো সেইবিলাক নাগাওঁ। আপোনাৰ নীতি আদৰ্শতে চাগে নাতিসকলে আগবাঢ়িছে, কি হয়? আপুনিও চাগে শিকাইছে এইখিনি অকণমান? হয়, ময়ো অকণমান লগত সহায় কৰোঁ আৰু তেওঁলোকৰ মাকেও সহায় কৰে, সেইকাৰণে অকণমান আগবাঢ়িছে। হয় নেকি? হয়। বিয়া নাম গাব জানে নে কি ক'লে? নাজানো। কি নাম জানে? মই এটা এনেই হেৰি পুৱা গীত এটা গাব পাৰোঁ। অকণমান গাই দিয়ক, ভাল পাম। তেজনে কমলা পতি পদভা ধন্যবাদ। এক কথাত ক'বলৈ গ'লে আধ্যাত্মিক চেতনাযুক্ত এখন পৰিয়ালৰ দুটি মৰম লগা নাতি। আমি লগতে কাষত আছে আমাৰ ককা আইতাৰ লগত আমি কথা হ'লোঁ, ভাল লাগিল। আৰু লগতে আমি ককাৰ কাষলৈ আগবাঢ়িব বিচাৰিছোঁ। ককা কৃষ্ণ। আপোনাৰ নাম? মোৰ নাম ৰমাকান্ত দাস। আপোনাৰ নাতি দুটি ইমান সুন্দৰভাৱে কম বয়সতে সকলো ক্ষেত্ৰতে আধ্যাত্মিক ক্ষেত্ৰত আগবাঢ়ি যাব গৈছে, আপুনি কি ক'ব? তাৰ কাৰণে মই নথৈ আনন্দিত হৈছোঁ। তেওঁলোকক দীৰ্ঘায়ু কামনা কৰিছোঁ, আৰু আগলৈ এনেকৈ আগবাঢ়ি যাওক, এই ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা। আপুনি খোল গায়ন বায়ন গাই যেন অনুভৱ হৈছে? মই নামহে গাওঁ। নাম গায় সুন্দৰ, সেইকাৰণে চাগে নাতি কেতিয়াও নাম গাঁৱত আধ্যাত্মিক চেতনাত আগবাঢ়িছে। বৰগীত গায়, নাম গায় সুন্দৰভাৱে। আপোনাৰ পৰা আমি নাম এফাকি শুনিম। কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ৰাম হৰি ৰাম 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 হৰে বেখায়ু ভাৰত হাত আউৰ বেলি নাতে অচলিতে নি কত ভায়ু অঘৰা দি আউৰ বেলি নাতে। কৃষ্ণ কৃষ্ণ কৃষ্ণ। ধন্যবাদ। সঁচাকৈ আমি আপ্লুত হ'লোঁ, যিখনি গৃহত ককাক আইতাক আৰু নাতিলৈকে পুৱাৰ পৰা গধূলিলৈকে প্ৰাৰ্থনাৰে আৰম্ভ কৰি প্ৰাৰ্থনাৰে দিনটো সামৰণি মাৰি গোঁসাই ঘৰত আমি দেখিবলৈ পাইছোঁ। আৰু ককাই আঁত ধৰা সেই প্ৰাৰ্থনা আৰু নাতিসকলে শিকিছে। আমি দুইটি নাতিলৈ তথা মৰম লগা মোৰ মৰমৰ ভাইটিলৈ আমি আন্তৰিক অফুৰন্ত হিয়াভৰা মৰম আৰু সন্মান জ্ঞাপন কৰিছোঁ। আপোনালোকৰ মৰম স্নেহ আৰু অকণমান আশীৰ্বাদেৰে
শিশু দুটিক যাতে আগবাঢ়ি লৈ যোৱাত অকণমান সহায় হয় তাৰে কামনা কৰিছোঁ। কোনে শিকাইছে তোমালোকক? মায়ে শিকাইছে। কোনে শিকাইছে? অঁ, তোমালোকৰ মাতৃৰ কাষত অকণমান, মাৰ কাষত অকণমান আমি কথা পাতিম, হ'বনে? হ'ব। হয়, আমি ককাক পালোঁ আৰু দুইজন আইতাকো পালোঁ আৰু লগতে দুগৰাকী আমি মইনা আমি কথা পতা হ'লোঁ। আৰু ইয়াৰ লগে লগে আমি মাতৃৰ কাষলৈ যাবলৈ আহিছোঁ। এই দুইটি মৰম লগা সন্তান, দুইটি মৰম লগা আমাৰ ভাইটি, পাছত আমি মাতৃৰ কাষলৈ যাব বিচাৰিছোঁ। ইমান ধুনীয়াকৈ দুইটি শিশুৱে সুন্দৰভাৱে আধ্যাত্মিক দিশত প্ৰাৰ্থনাৰ পৰা আদি কৰি সকলোখিনি আগবঢ়ালে। আপুনি নিশ্চিতভাৱে আপুনি শিকাইছে? হয়, অলপ মানে মই শিকাইছোঁ। তাতকৈ আগত মানে কি বৰ্তাকৰ ঘৰত অকণমান এই পৰিৱেশটো আছে, সাংস্কৃতিক পৰিৱেশটো। তাৰপৰা ডাঙৰজন দাদাকে গায় যে, তাকে দেখি দেখি মানে সিহঁতে শিকিছে আৰু তাৰপিছতে শিকিছে ভালকৈ অকণমান জানক বুলি যেনিবা মই অকণ সহায় কৰি দিওঁ আৰু। নিশ্চিতভাৱে আপুনিও চাগে সাংস্কৃতিক দিশত কিছু অলপ হ'লেও আগবঢ়া নিশ্চিতভাৱে? হয় বাৰু, অকণমান এনেই ৰাইজৰ লগতে গাওঁ আৰু এনেই তেনেকৈ বিশেষ ইমান গাব নাজানো। অকণমান ৰাইজৰ লগতে গোৱা কিবা অকণমান গাই দিলে আমি সঁচাকৈ আনন্দিত হ'ম। লোকগীত অকণমানকৈ আওৰাই দিওঁ ন। কৃষ্ণ যশোৱা জননী কিনুনি দাৰুণী কৃষ্ণৰ হাতত বান্ধে কোমল হাতত দুখ পায়া হৰি মাৰ মুখ চাই কান্দে যশোৱা জননী কিনুনি দাৰুণী কৃষ্ণৰ হাতত বান্ধে কোমল হাতত দুখ পায়া হৰি মাৰ মুখ চাই কান্দে কি 5 বছৰে মই গৰু চাৰিলো সাধিও নাপাইলো ভাত। ধন্যবাদ। সুন্দৰভাৱে তেখেতৰ মাতৃয়েও এটি গীত পৰিৱেশন কৰা আপোনালোকে শুনিলে আৰু মাতৃৰ পৰাই সন্তান দুটি যথেষ্ট শিক্ষা গ্ৰহণ কৰিছে বুলি আমি আশা প্ৰকাশ কৰিছোঁ। আৰু লগতে এই পৰিয়ালৰ সকলোৰ পৰাই আমাৰ দুটি সন্তানে সুন্দৰভাৱে আধ্যাত্মিক দিশটো আগবঢ়াই লৈ গৈছে আৰু যাব বুলি আমি আশা প্ৰকাশ কৰিছোঁ। আৰু কি ক'ব বৰ্তমান দুইটি সন্তানে আগবাঢ়ি গৈছে, আপুনি কি ক'ব? কি আশা কৰোঁ মানে সদায় তেনেকৈ সামাজিক ক্ষেত্ৰতে হওক বা পঢ়া শুনাৰ ক্ষেত্ৰতহে হওক আগুৱাই যাব বুলি আশা কৰিছোঁ। ৰাইজৰ আশীৰ্বাদ বিচাৰিছোঁ, ৰাইজে যেন আশীৰ্বাদ দিয়ে, তেওঁলোকো যেন আগবাঢ়ি যাব পাৰে, সেয়া সদায় চিন্তা আৰু। দুইজন যমজ সন্তান। হয়, জানিবলৈ পাই সুখী হৈছোঁ দুইজন যমজ সন্তান আৰু দুইজনেই শ্ৰেণীকোঠাত ভালদৰে শিক্ষা গ্ৰহণ কৰি আহিছে আৰু সুখ্যাতিৰে অনাগত দিনত উত্তীৰ্ণ হ'ব বুলি আশা প্ৰকাশ কৰিছোঁ। আমি শেষত আমাৰ মৰমৰ পোনা আমাৰ দুইটা মৰম লগা ভাইটিক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে আৰু আমাৰ ককা আইতা আৰু মাতৃতুল্য মাতৃক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আশা কৰিম এই কণমানি শিশু দুটি ভৱিষ্যতে উজ্জ্বল কামনা কৰিছোঁ আৰু আগবাঢ়ি যাওক। আৰু লগতে এই ঘৰখনৰ পৰা যিখিনি শিকিব লগা লগতে স্থানীয় সকলোৱে যাতে মৰম স্নেহ কৰি শিশু দুটিক আগবঢ়াই লৈ যোৱাত সহযোগিতা কৰে। আমাৰ প্ৰয়াস যে গাঁৱৰ অঞ্চলত থকা সাধাৰণ শিশুসকলক আগবঢ়াই কেনেকৈ আমি এটা প্লেটফৰ্ম দিব পাৰোঁ, কেনেকৈ আগবঢ়াব নিব পাৰোঁ, এয়া আমাৰ চমু প্ৰয়াস। আমি সকলোকে ধন্যবাদ আৰু কৃতজ্ঞতা জনাই আমি আজি এই অনুষ্ঠানৰ পৰা বিদায় মাগিছোঁ। মই ঋতুমণি ফুকনে।